সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আপোনালোকৰ আজিৰ দৈনিক ৰাশিফল কেনেকুৱা হ'ব প্ৰত্যেক ৰাশিৰ। আপোনালোকৰ প্ৰত্যেকৰে আজি ব্যক্তিগত জীৱন, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আৰ্থিক ক্ষেত্ৰত বা আপোনাৰ ভাগ্য কেনে হ'ব সকলো ভালদৰে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে আপোনালোকলৈ এই ভিডিঅ'সমূহ আগবঢ়াবলৈ। আজি পোনপ্ৰথমে আপোনালোকৰ যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক হয় আজিৰ দিনটোত বা অন্য বিশেষ কোনো দিন হয় তেওঁলোকলৈ শুভকামনা যাচিলোঁ। আজিৰ দিনটোৰ দৈনিক ৰাশিফললৈ এতিয়া আগবাঢ়িছোঁ। আজি ইংৰাজীৰ জুলাই মাহৰ 6 তাৰিখ 2025 আৰু আহাৰ মাহৰ অসমীয়াৰ 21 তাৰিখ আৰু শনিবাৰ। এতিয়া শুক্লপক্ষ চলি আছে। তিথি একাদশী তিথি ৰাতি আপোনাৰ 8:42 থাকিব। তাৰপিছত দ্বাদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ ক্ষেত্ৰত বিশাখা নক্ষত্ৰ হৈ আছে এতিয়া ৰাতি 11:01 তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ আজি তুলা ৰাশিত আবেলি 4:01 থাকিব। তাৰপিছত বৃশ্চিক ৰাশিলৈ যাব। আজিৰ দিনটোৰ ৰাহুকাল সময় হ'ল সন্ধিয়া 4:30 পৰা সন্ধিয়া 6 বজালৈ। আজিৰ দিনটোৰ আপোনালোকৰ শুভ সময় হৈছে দুবাৰ হ'ব শুভ সময় বা অভিজিত মুহূৰ্ত বুলিও ক'ব পাৰি। পুৱা 8:55 পৰা 11:55 আৰু দুপৰীয়া 1:25 পৰা 2:55। যাত্ৰাৰ আজি শুভ দিশ হৈছে আপোনালোকৰ উত্তৰ দিশ। যাত্ৰাৰ অশুভ দিশ হৈছে পশ্চিম দিশ, দক্ষিণ পশ্চিম দিশ আৰু উত্তৰ পূব দিশ। আৰু যদি এই তিনি দিশত আপোনালোকৰ যাত্ৰা কৰিবলগীয়াটো অনিবাৰ্য হৈ পৰে তেন্তে আপোনালোকে যাত্ৰা কৰাৰ আগত ঘিউ খাই যাওক। তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছে সেই দুখ পৰিহাৰ হ'ব। আজিৰ দিনটোৰ শুভ ফল পাবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, ধনু ৰাশি, মকৰ ৰাশি। আজিৰ দিনটোৰ সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোৰ মহান সমাধান হ'ল আজি সূৰ্যদেৱলৈ পানী অৰ্ঘ্য কৰক আৰু তাৰপিছত ৰঙা ফুল আগবঢ়াওক। গুড় সেৱন কৰক, ৰঙা পোছাক পিন্ধক বা ৰঙা ৰুমাল এখন আপোনাৰ লগত ৰাখক। এতিয়া আজিৰ দিনটোৰ প্ৰথম দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দাম্পত্যত সামান্য মতভেদ হ'ব পাৰে, কিন্তু সময়ত আলোচনা কৰিলে সমস্যা সমাধান হ'ব। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযুক্ত সময়। মনোযোগ অধিক হ'ব। আৰ্থিক ক্ষেত্ৰত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ক্ষুদ্ৰ আয়ৰ যোগ আছে আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত নতুন দায়িত্ব লাভ কৰিব পাৰে। সহকৰ্মীৰ সহায় লোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত হালধীয়া বস্তু খোৱাত বেয়া প্ৰভাৱ পৰিব পাৰে, সেয়ে সাৱধানত ৰখা উচিত। শুভ সংখ্যা হৈছে আপোনাৰ 9। শুভ সময় হৈছে পুৱা 10:30 পৰা 12 বজাৰ মাজৰ সময়খিনি। আৰু আজিৰ দিনটোৰ আপোনাৰ মেঘ ৰাশিৰ জ্যোতিষৰ মহান সমাধান হৈছে সূৰ্য দেৱতাক প্ৰণাম কৰক আৰু ৰবিবাৰৰ দিনটোত বস্ত্ৰ দান কৰক। আজিৰ দিনটোৰ দ্বিতীয়টো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ আজি ব্যক্তিগত জীৱনত পৰিয়ালত আনন্দৰ বতৰা আহিব। বন্ধু বান্ধৱৰ সহায়ত লগত সময় পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ বাবে দিনটো উজ্জ্বল। পাঠত অগ্ৰগতি ঘটিব। আৰ্থিক ক্ষেত্ৰত লগত আৰ্থিক লাভ হ'ব। বিনিয়োগৰ ক্ষেত্ৰত চিন্তা আহিব পাৰে। চিন্তা ভাৱনা আহিব পাৰে। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে। নতুন প্ৰকল্প আৰম্ভ হ'ব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ কষ্ট হ'ব পাৰে, যেনে আপোনাৰ তেজচাপ আপোনাৰ প্ৰেছাৰৰ কথা কৈছে আৰু মাথা বিষ হ'ব পাৰে। আপোনাৰ উচ্চ ৰক্তচাপৰ কথা কৈছে তেজচাপ বুলি আৰু মাথা বিষৰ কথা কৈছে। আৰু শুভ সংখ্যা হৈছে আজি আপোনাৰ 6। শুভ সময় হৈছে দুপৰীয়া 2:15 পৰা 3:30। আজিৰ দিনটোৰ আপোনাৰ বৃষ ৰাশিৰ জ্যোতিষৰ মহান সমাধান হৈছে পুৱতি বেলা গো সেৱা কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ তৃতীয়টো ৰাশি মিথুন ৰাশিৰ দৈনিক ৰাশিফললৈ এতিয়া আগবাঢ়িছোঁ। মিথুন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মনত উৎকণ্ঠা থাকিব পাৰে। আত্মীয় সহচৰ্যই মন শান্ত কৰিব। শিক্ষাৰ ক্ষেত্ৰত অলপ অলসতা দেখা দিব পাৰে। মনোসংযোগ ৰখা আৱশ্যক। আৰ্থিক ক্ষেত্ৰত ব্যয় বেছি হোৱাৰ সম্ভাৱনা, কিন্তু লগত অপ্ৰত্যাশিত লাভ হোৱা সম্ভৱ হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, কিন্তু চিন্তা ভাবি সিদ্ধান্ত ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ বাবে শাৰীৰিক ক্লান্তি অনুভৱ হ'ব পাৰে। বিশ্ৰামৰ প্ৰয়োজন হ'ব। শুভ সংখ্যা হৈছে 5। শুভ সময় হৈছে আবেলি 4 বজাৰ পৰা 5:15। আৰু আজিৰ দিনটোৰ মিথুন ৰাশিৰ জ্যোতিষৰ মহান সমাধান হৈছে তুলসী গছৰ তলত জ্বলন্ত দীপ জ্বলাওক, চাকি দিয়া উচিত হ'ব, আপোনাৰ বাবে ভাল হ'ব। তাৰ পিছৰ ৰাশিটো হৈছে আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিগত জীৱন নিজৰ কথা বুজিবলৈ আজিৰ দিনটো অনুকূল। পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভৱ। শিক্ষা ক্ষেত্ৰত ক্ৰীড়া
সংগীত কলা সম্বন্ধীয় শিক্ষাৰ্থীৰ বাবে দিনটো আজি লাভজনক হ'ব। আৰ্থিক ক্ষেত্ৰত আয়ৰ উৎস বৃদ্ধি হ'ব, লগত পুৰণা ঋণ সামৰিব পাৰিব আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ আহিব পাৰে, কিন্তু ইতিবাচক সিদ্ধান্ত দিয়াৰ আগতে পৰামৰ্শ ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা বদহজমৰ সমস্যাৰ সম্ভাৱনা। পেটৰ যত্ন লওক, আপুনি খোৱা কি খাদ্য আজি গ্ৰহণ কৰিছে সেইবোৰ আপুনি যত্ন লওক। শুভ সংখ্যা হৈছে 2, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10 বাজি 30 মিনিটলৈ। আজি দিনটোৰ কৰ্কট ৰাশিৰ জ্যোতিষৰ মহান সমাধান হৈছে চন্দ্ৰ দেৱতাক গাখীৰ অৰ্ঘ্য দিয়ক। আজি দিনটোৰ দৈনিক ৰাশিফলৰ পিছৰটো ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নিজৰ ভাৱনা অন্যক বুজাবলৈ আজিৰ দিনটো উত্তম। যুৱক যুৱতীৰ প্ৰেম জীৱনত নতুন উজ্জ্বলতা দেখা দিব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা, সাহিত্য আৰু সাহিত্যিক প্ৰতিযোগিতাত বিজয় সম্ভৱ। তাৰপিছত বিদ্যাৰ্থীয়ে মনোসংযোগ বজাই ৰাখিব। আৰ্থিক ক্ষেত্ৰত আয়ৰ উৎস বৃদ্ধি পাব পাৰে, যিকোনো ব্যৱসায়ত ধন আগবাঢ়িব। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন প্ৰজেক্টত জিম্মা লাভ কৰিব। সহকৰ্মীৰ সহানুভূতিৰ লগত কাম সহজ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য শাৰীৰিক দুৰ্বলতা থাকিব পাৰে, কিন্তু বিশ্ৰাম কৰিলে আৰাম পাব। আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 1, শুভ সময় হৈছে দুপৰীয়া 12 বাজি 45 মিনিটৰ পৰা 2 বজালৈ। আজিৰ দিনটোৰ জ্যোতিষৰ মহান সমাধান হৈছে সিংহ ৰাশিৰ বাবে সূৰ্যদেৱলৈ ৰঙা ফুল অৰ্পণ কৰক আৰু ওম ঘৃণাই সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক। ইয়াৰ পিছতো ৰাশি হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ আজিৰ দিনটোৰ ব্যক্তিগত জীৱন হ'ব কাজিয়াৰ পৰা দূৰত থাকিব। পৰিয়ালত বিবাদ হ'লে শান্ত হৈ সমাধান কৰিব বিচাৰিব। শিক্ষাৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি, একাউণ্টিং আৰু কেলকুলেশ্যনৰ ক্ষেত্ৰত আগবঢ়া সম্ভৱ। আৰ্থিক ক্ষেত্ৰত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। অজানায় ধন লগোৱা উপযুক্ত নহয়। আপুনি যোনটো বিষয়ত নাজানে সেই বিষয়ত আপুনি ধন লগোৱাটো আজি দিনটোৰ উপযুক্ত নহয়। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত অলপ চাপ থাকিব পাৰে। আজি টিম ৱৰ্কত আপোনাৰ সফলতা সম্ভৱ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ সমস্যাৰ পৰা সতৰ্ক থাকিব। আপোনাৰ টোপনিৰ অভাৱ আজি দেখা দিব পাৰে। আৰু আজিৰ দিনটোৰ আপোনাৰ শুভ সংখ্যা হৈছে 5, শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 4 বাজি 30 মিনিটলৈ। আৰু জ্যোতিষৰ মহান সমাধান হৈছে আজিৰ দিনটোৰ কন্যা ৰাশিৰ বাবে কপৌ ফুল আৰু পানীৰে আপোনাৰ গণেশজীক পুষ্পাঞ্জলি দিয়ক। আজিৰ দিনটোৰ তাৰ পিছৰটো ৰাশি হৈছে তুলা ৰাশি। আজিৰ দিনটোৰ তুলা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় পাৰ কৰাৰ সুযোগ। একত্ৰত সিদ্ধান্ত লোৱা শুভ হ'ব। আপোনালোক একগোট হৈ আজি কোনো এটা সিদ্ধান্ত ল'লে ভাল হ'ব। ঘৰৰ ক্ষেত্ৰতে হওক, আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি একগোট হৈ পিনি আমি সিদ্ধান্ত ল'লে আপোনাৰ শুভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত কোনো নতুন পাঠ্য বা কোৰ্চ আৰম্ভ কৰিবলৈ আদৰ্শ দিন। আগ্ৰহৰ বিষয়ত সফলতা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত ব্যৱসায়িক খণ্ডত ধন লাভ। পুৰণি লগত পুনৰ নতুন যৌথ উদ্যোগ আৰম্ভ হ'ব পাৰে। আপোনাৰ যে পুৰণি উদ্যোগ আছে তাৰ লগত নতুন এটা আপোনাৰ নিজৰ উদ্যোগ আকৌ যৌথভাৱে উদ্যোগ আৰম্ভ কৰিব পাৰে আজিৰ দিনটোত। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত নতুন অভিজ্ঞতা লাভ। পদোন্নতিৰ দিশত সফলতা। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মাথাৰ বিষ বা মানসিক চাপৰ সম্ভাৱনা। ধ্যান আৰু প্ৰাণায়ামৰ সহায় কৰিব। আৰু শুভ সংখ্যা হৈছে 7, শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11 বাজি 15 মিনিটলৈ। আৰু জ্যোতিষৰ মহান সমাধান হৈছে বয়স্ক নাৰীক বস্ত্ৰ দান কৰক আজি। ইয়াৰ পিছতো ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন আজি কেনেকুৱা হ'ব? নতুন সম্পৰ্ক গঢ়ি উঠিব পাৰে। বিবাহিত জীৱনত একেই বাটে আগবাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত গুপ্তবিদ্যা, ৰাজনীতি বা মানসিক বিকাশৰ পাঠ্যত লাভজনক দিন। আৰ্থিক ক্ষেত্ৰত আয়ৰ পৰিমাণ বাৎসৰিকভাৱে বৃদ্ধি হ'ব। শুদ্ধ ধনৰ উৎস সন্ধান লাভ হ'ব আজি। আপোনাৰ ধনৰ উৎস সন্ধান লাভ কৰিব পাৰিব আজি দিনটোত। কৰ্মজীৱনৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফলত উচ্চ পদ লাভৰ সম্ভাৱনা। সহকৰ্মীৰ ঈৰ্ষাৰ পৰা সতৰ্ক থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগ পুনৰ দেখা দিব পাৰে। দৈনিক ব্যায়ামৰ অভ্যাস বজাই ৰাখক। শুভ সংখ্যা হৈছে 4, শুভ সময় হৈছে আবেলি 1 বাজি 30 মিনিটৰ পৰা 3 বজালৈ। তাৰপিছত জ্যোতিষৰ সমাধান হৈছে আজি দিনটোত আপোনাৰ বাবে বৃশ্চিক ৰাশিৰ বাবে মংগল দেৱতাৰ বাবে ৰঙা ফুল অৰ্পণ কৰক আৰু হনুমান চালিচা পাঠ কৰক। তাৰপিছতো ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন ঘৰ সংসাৰত আনন্দৰ বতৰা। ভ্ৰমণৰ সুযোগ থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বিদেশগামী শিক্ষাৰ্থীৰ বাবে শুভ সময়। নতুন স্কিল শিকাটো আজি শুভ হ'ব। আৰু আপোনাৰ আৰ্থিক ক্ষেত্ৰত বিনিয়োগৰ সাফল্য। ধন আগবঢ়োৱাৰ দিশ। আজি আপুনি ধন লগায় তেন্তে সেই ধন আপোনাৰ আগবাঢ়িব, মানে আপোনাৰ বৃদ্ধি ঘটিব, লাভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত সহায়ক পৰিৱেশ। কোনো দায়িত্বত সফলতা নিশ্চিত। স্বাস্থ্যৰ ক্ষেত্ৰত কঠিন খাবৰ পৰিহাৰ কৰক। আপুনি কঠিন খোৱা বস্তু পৰিহাৰ কৰক। কিডনী সংক্ৰান্তৰ সমস্যা আজি দেখা দিব পাৰে। আৰু শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে দুপৰীয়া 11 বাজি 45 মিনিটৰ পৰা 1 বাজি 15 মিনিটলৈ। আৰু জ্যোতিষৰ মহান সমাধান হৈছে ধনুৰাশিৰ বাবে বৃহস্পতি দেৱৰ নামেৰে পীত বস্ত্ৰ দান কৰক আৰু ওম বৃহস্পতায়ে নমঃ মন্ত্ৰ জপ কৰক।
ইয়াৰ পিছতো ৰাশি আছে মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন, পৰিয়ালৰ সদস্যৰ সৈতে গভীৰ সম্বন্ধ গঢ়ি উঠিব, গৃহস্থলী কাম কাজত উৎসাহ, শিক্ষাৰ ক্ষেত্ৰত চিন্তাশীলতা বৃদ্ধি হ'ব, ধৈৰ্য আৰু অধ্যৱসায়ী পৰীক্ষাত সফলতা দিয়াব, আৰ্থিক ক্ষেত্ৰত আয়ৰ সৃষ্টিৰ সম্ভাৱনা, পুৰণি খৰচ উভতি পাব পাৰে, আৰু যদি আগতে পুৰণি খৰচ কৰিছিলে আকৌ সেই খৰচ উভতি আহিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত সৎ আৰু দায়িত্বপূৰ্ণ কামত উন্নতি নিশ্চিত, বছৰ বিশ্বাস লাভ পাব আজি আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ বিষ, মানে আপোনাৰ যদি কাটি হাড় এইবোৰ বিষ হ'ব পাৰে, জৰায়ুৰ সমস্যা দেখা দিব পাৰে। বিশ্ৰাম আৰু কেলছিয়ামৰ গ্ৰহণ কৰক, কেলছিয়াম টেবলেট খাওক বা কেলছিয়ামযুক্ত আহাৰ খাওক, তেতিয়া আপোনাৰ ভাল হ'ব। আৰু শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে পুৱা 9:30 পৰা 11 বজালৈ। জ্যোতিষৰ মহান সমাধান হৈছে আজি শনিদেৱত দীঘলীয়াকৈ প্ৰণাম কৰক আৰু তিল তেলেৰে দান কৰক, তিল তেল দান কৰক। ইয়াৰ পিছৰটো ৰাশি আছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সম্পৰ্কৰ নতুন বুজাবুজি গঢ়ি উঠিব, আত্মবিশ্বাস বৃদ্ধি হ'ব, শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱী চিন্তা আৰু গৱেষণাত আগ্ৰহী হ'ব, সৃজনশীল বিষয়ত সফলতা, আৰ্থিক ক্ষেত্ৰত আয় বাঢ়িব কিন্তু দ্ৰুত খৰচো সম্ভৱ। সামঞ্জস্য বজাই ৰাখিব, কৰ্মক্ষেত্ৰত নতুন পথ প্ৰচেষ্টা আৰম্ভ কৰিব পাৰিব, প্ৰতিযোগিতাত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পাৰ্শ্ব বিষ বা পেট পুৰাৰ জটিলতা সম্ভৱ হ'ব পাৰে, ব্যায়াম আৰু যোগৰ সহায় ল'ব পাৰে আজি দিনটোত। শুভ সংখ্যা হৈছে 7, শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 6 বজালৈ। জ্যোতিষৰ মহান সমাধান হৈছে আজি কুম্ভ ৰাশিৰ বাবে ভগৱান শিৱক জলৰ অৰ্ঘ্য দিয়ক আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। আজি দিনটোৰ শেষৰটোৰ দৈনিক ৰাশিফলৰ শেষৰটোৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ব্যক্তিগত জীৱন, প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটাব, পৰিয়ালৰ কোনো বৃদ্ধৰ পৰা আশীৰ্বাদ ল'ব পাৰিব, আৰু শিক্ষাৰ ক্ষেত্ৰত মানসিক বিষয় আৰু ধৰ্মীয় অধ্যয়নলৈ আগ্ৰহ বৃদ্ধি, ধৈৰ্য ধৰি আগবঢ়া উচিত হ'ব। আৰ্থিক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সাফল্যৰে ধন আগমন হ'ব। দান ধ্যানত যোগ দিব, আপুনি দান আৰু দান দিয়াত যোগ আপুনি মানে আজিৰ দিনটো নিয়োজিত কৰিব পাৰে, দান দিব পাৰে দিনটোত। কৰ্মক্ষেত্ৰত শান্তিৰে কৰ্ম আগবঢ়াওক, কোনো সহকৰ্মীৰ সহযোগিতা বিশেষ লাভজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সৈতে সম্পৰ্কীয় সমস্যাৰ পৰা সাৱধান থাকিব, পেটৰ যত্ন লওক, আপুনি কি খাদ্য গ্ৰহণ কৰিছে সেইটো আপুনি আজিৰ দিনটোত বিশেষকৈ মনোযোগ দিয়ক। শুভ সংখ্যা হৈছে 2, শুভ সময় হৈছে 6:30 পৰা 7:30। আৰু জ্যোতিষীৰ আজিৰ বিশেষ সমাধান হৈছে মীন ৰাশিৰ বাবে বৃহস্পতিবাৰে গীতা পাঠ কৰক আৰু মন্দিৰত পানী অৰ্ঘ্য কৰক। আৰু আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছিল বন্ধুসকল ইমানেই। আপোনালোকে আশা কৰোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ আজিৰ দিনটো শুভ হওক আৰু আনন্দৰে সুখ শান্তিৰে ভৰি পৰক, তাৰেই কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।